Hello students, ADRE 3.0 ভ্যাকেন্সি আৰু নোলায় ADRE 3.0 এক্সাম নহয় নেক্সট 2 বছৰলৈকে ভ্যাকেন্সি ওলোৱাৰ কোনো চান্স নাই যেহেতু নেক্সট বছৰ ইলেকশন আছে তো নেক্সট 2 বছৰ কোনো আশাই নাই যে ADRE 3.0 কিবা আৰু নিযুক্তি হ'ব বুলি নেক্সট আৰু এটা পালো যে APSC ADRE 3.0 প্যাটার্ন নিকিতে APSC নিচিনা হৈ যাব বাৰু সো যেহেতু আমাৰ প্যাটার্ন চেঞ্জ হ'ব কোশ্চেনৰ লেভেল চেঞ্জ হ'ব এতিয়া আমরা প্ৰিপাৰেচন কৰি কি হ'ব আগতে অফিশিয়াল নোটিফিকেশন পালে আমি মোটামুটি গম পাম তেতিয়া আমরা প্ৰিপাৰেচন স্টার্ট কৰাটো ঠিক হ'ব আৰু সো এই পার্টিকুলার টাইপ অফ কমেন্ট এই ধৰণৰ কমেন্ট কিন্তু বহুত আহি আছে বাৰু বহুত হয়নে আৰু অকল চাগে মোৰ চেনেলৰ কথা মই কোৱা নাই বাৰু বেলেগ বেলেগ চেনেলত যেতিয়া মই ভিডিও কেটা অলপ চেক কৰিলো আৰু মোৰ লগত যি ল'ৰাজনে মোক হেল্প কৰে তেখেতে যেটো মোক জনাইছে বাৰু যে এই পার্টিকুলার টাইপ অফ কমেন্ট বহুত কেটা আহি আছে বাৰু তো চাবো এইটোলৈ কিমান সঁচা কিমান মিছা এইটোলৈ আমাৰ এই পার্টিকুলার ভিডিওতে আমি ডিসকাশন কৰিম ইয়াৰ আগত মই সৰু এটা ইন্ট্ৰোডাকশন মোৰ নাম সৌৰভ আপোনালোকৰ সৌৰভ স্যাৰ মই RRB NTPC 2015 এজ এ স্টেশন মাস্টাৰ ক্র্যাক কৰিছো SSC CGL 2017 টিয়ার 1 টিয়ার 2 ক্লিয়ার কৰা হৈছে যোৱা 8 বছৰ হ'ল মই বিভিন্ন ষ্টেট গভৰ্ণমেণ্ট আৰু চেন্ট্ৰেল গভৰ্ণমেণ্ট এক্সপেৰিয়েন্স পঢ়াই আছো আজিলৈকে 140 জনৰ বেছি ষ্টুডেণ্টৰ চাকৰি পালে আৰু মোৰ ওচৰৰ পৰা ক্লাसेছ লৈ 140 জনৰ বেছি ষ্টুডেণ্ট চাকৰি পাইছে আৰু ইফো একাডেমি ইয়াতে বাৰু মোৰ ক্লাছেছ কেটা আপোনালোকে পাই থাকে আৰু ওকে সো চাব টু বিগিন উইথ এই যে পার্টিকুলার গ্রুপ অফ স্টুডেন্টস যে কমেন্ট কৰি আছে নহয় মোৰ অলপ যেটো ধাৰণা আৰু হা দেখি এই পার্টিকুলার গ্রুপ অফ স্টুডেন্টস এই পার্টিকুলার গ্রুপ অফ স্টুডেন্টে কিন্তু কমেন্ট কৰি আছিল বাৰু যে আসাম পুলিচৰ SI ভ্যাকেন্সি নোলায় আসাম পুলিচৰ ভ্যাকেন্সি এতিয়া নোলায় বাৰু এটো ওলাতো বিকজ আসাম পুলিচ এই বছৰে হ'ল বাৰু এই বছৰে আপোনাৰ ৰিক্ৰুটমেন্ট হলে হ'ল এই বছৰ তো এটলিস্ট নোলায় আৰু নেক্সট বছৰ বা নেক্সট 2027 বা 2028 মানে 2000 এই বছৰ নোলায় 2026 বা 27 ত ওলাব বুলি এনেকে এটা সবৰ এটা মানে তেখেতসকলৰ এটা প্ৰেডিকশন এটা আছিল বাৰু যেটো একেবাৰে মিছা হ'ল আসাম পুলিচ SI ভ্যাকেন্সি ওলালে আৰু এতিয়া বাৰু ফৰ্ম ফিলআপ আমাৰ মোটামুটি এতিয়া ভালকে চলি আছে সবৰে আৰু এই পার্টিকুলার সেম গ্রুপ অফ স্টুডেন্টস কিন্তু বাৰে বাৰে কিন্তু তেখেতসকলে কমেন্ট কৰে যে ADRE 3.0 ভ্যাকেন্সি নোলায় সো মোৰ যেটো ধাৰণা যে তেখেতসকলে এইটো বিচাৰে যে আপোনালোকে যাতে প্ৰিপাৰেচন নকৰে তেখেতসকলে ভাবে যে আমি যদি বাৰে বাৰে সেম বস্তু যদি বাৰে বাৰে বেলেগ বেলেগ ঠাইত যদি কমেন্ট কৰি জনাব পাৰো যে বহুত ষ্টুডেণ্টে ভাবিব এইটোৱে সত্য এইটোৱে সঁচা কথা আৰু আমি প্ৰিপাৰেচন এতিয়া নকৰো প্ৰিপাৰেচন এটা দেৰিকে কৰিম তাতে আমাৰ কম্পিটিশনটো অলপ কম হৈ যাব আৰু সো একেবাৰে এইটো এটা ভুৱা কথা আৰু এই কথাৰ কোনো বেছ নাই মই কলো বাৰু আৰু অন ৰেকৰ্ড কৈ আছো আগতে কৈছো বাৰু আৰু এবাৰ কৈ আছো ADRE 3.0 ভ্যাকেন্সি নিশ্চয়কৈ ওলাব আৰু ভাল নাম্বাৰ অফ ভ্যাকেন্সিজ পাব আজিৰ দিনত অসমৰ বিভিন্ন ডিপাৰ্টমেন্টত ভ্যাকেন্সি মানে শৰ্টেজ অফ ষ্টাফ হসাকে আছে এটো কোনো আপোনাক কোনো মই জাস্ট টুক্কা মাৰা নাই কথাখিনি আপোনালোকে অলপ নিজে যদি কমন সেন্স অলপ লগায় অলপ যদি আপোনাক খবৰ ল'ব বিচাৰে নিজৰ ফ্ৰেন্ড সাৰ্কেলৰ পৰা নিজৰ আলহীৰ পৰা নিশ্চয়কৈ গম পাব আমাৰ অসম চৰকাৰৰ বিভিন্ন ডিপাৰ্টমেন্টত আপোনাৰ আজিৰ দিনত ভাল এটা শৰ্টেজ অফ ষ্টাফ আছে আৰু শৰ্টেজ অফ ষ্টাফৰ যেটো শৰ্টেজ আছে নিশ্চয়কৈ তাতে ৰিক্ৰুটমেন্ট হ'ব স্বাভাৱিক কথা এতিয়া কথা হ'ল যে ৰিক্ৰুটমেন্ট কেতিয়া হ'ব কি হ'ব চাব এটো আপোনাৰ 6 মাহ 3 মাহ এফাল হ'বই পাৰে আমি সবে এক্সপেক্ট কৰি আছো যে নেক্সট বছৰ 2026 নৱেম্বৰ লৈকে ডিসেম্বৰ লৈকে এক্সাম হৈ যাব লাগে মোৰ যেটো কথা আৰু বহুতে চাগে আগষ্ট বুলি কৈ আছে বহুতে জুলাই বুলি কৈ আছে মই কেতিয়াও কোৱা নাই বাৰু বিকজ আসাম পুলিচৰ এক্সাম নোহালৈকে ADRE এক্সাম নহয় আৰু আসাম পুলিচৰ এক্সাম মোটামুটি হওঁতে আপোনাৰ ধৰক জুলাই আগষ্ট হ'বই তাৰ মাজত 1.5 মাহ 2 মাহ গ্যাপ তাৰ পিছত যদি ADRE এক্সাম হয় নেক্সট 2026 মোটামুটি লাষ্টৰ ফালে এটা মোৰ কথা হ'ল 2026 লাষ্টৰ ফালে নহলেও 2027 ষ্টাৰ্টিংত হ'বই এতিয়া কথা যে স্যাৰ আপুনি ক'ব পাৰে স্যাৰ এতিয়া পৰা কিয় প্ৰিপাৰেচন কৰিম এক বছৰ আছে যেটো হাতত তো চাব মোৰ যেটো অভিজ্ঞতা হা আৰু মোৰ অভিজ্ঞতা ওয়াইজ মই যেতিয়া নিজে প্ৰিপাৰেচন কৰিছিলো মই নিজৰ বহুত ফ্ৰেন্ড সাৰ্কেলৰ বহুত কেজনে আজিৰ দিনত বেলেগ চেন্ট্ৰেল গভৰ্ণমেণ্ট চাকৰিত কোনেবা বেংকত আছে কোনেবা SSCত আছে কোনেবা ৰেলৱেছত আছে হয়নে আমাৰ ADRE চাকৰি পোৱা মোৰ ইয়াতে ষ্টুডেণ্ট বহুত কেজন আছে বাৰু তো এটা কমন এটা জেনাৰেল ষ্টেটমেন্ট মই আপোনালোকক দিব পাৰো আপনি যি এক্সামে কক আপনি যি কোনো এক্সামে কক মিনিমাম যদি আপনি 6 মাহ প্ৰিপাৰেচন নকৰে 6 to 7 মান্থস 6 মাহৰ পৰা 7 মাহ কোনোবা 8 মাহ লাগিব পাৰে যদি আপনি ইমানখিনি টাইম নিদিয়ে যদি প্ৰিপাৰেচনৰ বাবে এই প্ৰিপাৰেচনটো আমাৰ কেতিয়াও ভাল নহয় আৰু যদি আপনি একদম এনেকে এটা ফুল প্রুফ এটা প্ৰিপাৰেচন যদি ল'ব ফুল প্ৰুফ মানে যে আপনি ADRE কাৰণে প্ৰিপাৰেচন কৰি আছে বাৰু বাট ADRE প্ৰিপাৰেচন আপনি এনেকে কৰিলে যাতে আপনি এই সেম প্ৰিপাৰেচন দি যাতে SSC CHSL এক্সাম দিব পাৰে SSC MTS এক্সাম দিব পাৰে RRB গ্ৰুপ D এক্সাম দিব পাৰে তেতিয়া আপোনাৰ এই 8 মাহৰ যেটো প্ৰিপাৰেচন এটা কিন্তু মোটামুটি আপোনাৰ হ'ব আপোনাৰ 1 বছৰ সো মোটামুটি যদি ক'বলৈ যাও 8 মাহৰ পৰা 1 বছৰৰ এটা ৰেঞ্জ এই সময়খিনি আপোনাক দিবই লাগিব ম্যান্ডেটৰি এটা প্ৰিপাৰেচনৰ কাৰণে যদি আপনি ভাবে যে আপনি বহুত সুখা বহুত ট্যালেন্টেড আপনি বহুত শার্প মাইন্ডেড হয় আৰু আপনি 2 মাহ 3 মাহৰ ভিতৰত কমপ্লিট সিলেবাস শেষ কৰি আপনি চাকৰি পাই যাব বাৰু এটো এক্সেপশনাল
এইটো ইমান সঁচা নহয় কথাখিনি, এইটো মিছা কথা বুলি মই ক'ব পাৰোঁ। ইম্পচিবল বুলি কোৱাটো চাগে ভুল হ'ব, বাট ইমান কথাখিনি জেনেৰেলটো কোৱাটো সম্ভৱ নহয়, এইটো চবৰ কাৰণে সম্ভৱ নহয়। ঠিক আছে, চ' আপুনি যিমানে চোকা হওক না কিয় আপোনাৰ মোটামুটি এটা ভাল এটা 6 to 7 months বা 8 months 10 months সময় দিবই লাগিব। আৰু যদি আপুনি ভাবে যে আপুনি বহুত টেলেণ্টেড আৰু আপুনি 2 মাহ 3 মাহ পাই যাব, এইটোৰ নাম্বাৰ আপুনি বহুত কম পাব, ফাইনেলি তেখেতসকলে ফেইল কৰে, তেখেতসকলে চাকৰি নাপায় অভাৰ কনফিডেন্সৰ কাৰণে। কিন্তু উল্টাটো সঠিক, উল্টাটো মানে যে এনেকৈ মই বহুত ষ্টুডেণ্ট পালোঁ, আজিলৈকে মই এনেকৈ বহুত ষ্টুডেণ্ট পালোঁ আৰ্টছ বেকগ্ৰাউণ্ডৰ পৰা অহা ষ্টুডেণ্ট, ইমান পঢ়া শুনাত মাধ্যমিক মেট্ৰিক দিয়াৰ সময়তে হাই ছেকেণ্ডেৰী দিয়াৰ সময়তে ইমান চোকা নাছিল বা আজিৰ দিনত ইমান চোকা নহয়, তেখেতসকলে হাৰ্ড ৱাৰ্ক কৰিলে, ধুনীয়াকৈ বস্তুখিনি একদম মানে যেনেকৈ এটা এক্সপিৰিয়েঞ্চ চিনচিয়াৰ এক্সপিৰিয়েঞ্চ যেনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগে সেনেকৈ প্ৰিপাৰেশ্যন কৰিলে আৰু কনচিষ্টেণ্টলি কৰিলে, তেখেতসকলে ৰিজাল্ট পালে। কিন্তু তেখেতসকলে ফাইনেলি চাকৰি পালে, এবাৰে পোৱা নাই দুবাৰে কিন্তু নিশ্চয়কৈ চাকৰি পাইছে, ফাৰ্ষ্ট টাইম পোৱা নাই বা ছেকেণ্ড টাইম পোৱা এনেকৈ নাম্বাৰ অফ ষ্টুডেণ্টৰ সংখ্যা মোৰ লাইফত বহুত বেছি। চ' এইকাৰণে মানে আপুনি অভাৰ কনফিডেণ্ট হৈ প্ৰিপাৰেশ্যন এতিয়া নকৰোঁ বা বেলেগৰ কথা শুনি এতিয়া প্ৰিপাৰেশ্যন নকৰোঁ, পিছত দেখা যাব এতিয়াতো নোলায় বাৰু, এইবিলাক একেবাৰে মিছা কথা। আছাম পুলিচৰ ভেকেঞ্চি নোলায় বুলি এনেকৈ বহুত কিবা কিবি ৰিমাৰ আহিছিল বাৰু, বাট আপোনালোকে চাই আছে ভেকেঞ্চি ওলাইছে। চৰকাৰ আছে যিহেতু ভেকেঞ্চি নিশ্চয়কৈ ওলাব, আৰু এই চৰকাৰে আপোনাক অলৰেডি প্ৰুভ কৰিছে বাৰু ভেকেঞ্চি ওলোৱাৰ, ভেকেঞ্চি দিয়াৰ এবাৰ নহয়, আপোনাৰ ADAD 1 ADAD 2 দুবাৰ হৈ গ'ল, আছাম পুলিচ দুবাৰ হৈ গ'ল, আৰু কিমান প্ৰুফ দিব লাগে বাৰু? ভেকেঞ্চি কিয় নোলাব আপুনি মোক কওকচোন, কিয় নোলাব? ক্লিয়াৰ? চ' ভেকেঞ্চি নিশ্চয়কৈ ওলাব। নেক্সট কথা, ADAD এইটো বাৰু চবৰে কোৱেশ্চন যে ADAD 3.0 ভেকেঞ্চি ওলাই না নোলায়, মই আপোনাক কৈ আছোঁ বাৰু নিশ্চয়কৈ ওলাব, চাৰ্টেনলি য়েছ নিশ্চয়কৈ ওলাব, এইটো নোলোৱাৰ কোনো কথাই নাই, 100% মই কৈ আছোঁ, 100% ভেকেঞ্চি আপোনাৰ নিশ্চয়কৈ ওলাব আপোনাৰ। চাব আপুনি এই বছৰে হওক বা নেক্সট বছৰ ষ্টাৰ্টিঙতে ভেকেঞ্চি ওলোৱাটো খাটাং, বাট আপুনি ভেকেঞ্চি কেতিয়াৰ পৰা ওলাব, কেতিয়া CM ছাৰে আহি ফেচবুকত লাইভত ক'ব বা কি ক'ব, এইটোৰ কাৰণে আপুনি ৰখি থাকিব নালাগে। তেতিয়া কি হ'ব গম পায় নাই, অলৰেডি যিসকলে চাকৰি পোৱাৰ বাবে প্ৰিপাৰেশ্যন কৰিছে তেখেতক অলৰেডি 4 মাহ 5 মাহ পৰা প্ৰিপাৰেশ্যন ধুনীয়াকৈ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিছে, আৰু আপোনালোকে ৰখি আছে চাগে কেতিয়াবা CM ছাৰে ফেচবুকত আহিব, কেতিয়াবা নটিফিকেশ্যন ওলাব। আৰে ওলোৱাটো ওলাবই বাৰু, আপোনাৰ 3 মাহ 4 মাহ অলপ বেছি হ'ব পাৰে, চ' আপোনাৰ কাৰণে ভাল নহয়। আপুনি যদি এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰে আপুনি 3 মাহ 4 মাহ আপুনি বেছি পাব, আপুনি ৰিভিজন কৰাৰ বাবে, মক টেষ্ট দিয়াৰ বাবে, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ছল্ভ কৰাৰ কাৰণে। আপুনি যদি একেবাৰে লাষ্ট টাইমত ষ্টাৰ্ট কৰে, আপুনি চিলেবাছ শেষ কৰিব না আপুনি ৰিভিজন দিব না আপুনি মক টেষ্ট দিব না আপুনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কৰিব, আপোনাৰ গোটেইখিনি বস্তু নহ'বই হয় তেতিয়া। চ' এতিয়াৰ পৰা যদি কয় তেতিয়া আপুনি ভালকৈ এটা টাইম দিব পাৰিব, বস্তুখিনি ধুনীয়াকৈ বনাই ল'ব পাৰিব নিজৰ হিচাপে। চ' এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰা, মানে মই কি এইটো আৰু দেৰি কৰাৰ প্ৰয়োজন নাই, আৰু দেৰি নকৰিব বাৰু প্লিজ। ঠিক আছে, নেক্সট কথা যে আৰু বহুতে কিবা কিবি কৈ থাকে নহয়, ছাকচেছ পোৱাৰ বাবে ইমান বস্তুখিনি কমপ্লিকেটেড নহয়। এটা গভৰ্ণমেণ্ট জব চাকৰি পোৱাৰ কাৰণে আমি প্ৰচেছখিনি মই হয়তো সদায় কৈ থাকোঁ, আমি প্ৰচেছটো বহুত কমপ্লিকেটেড কৰি পেলাওঁ, বাট এইটো ইমান কমপ্লিকেটেড প্ৰচেছ নহয়, বহুত চিম্পল প্ৰচেছ হয়, বহুতে চিম্পল প্ৰচেছ হয়। কি আপুনি কনচিষ্টেঞ্চি মেইনটেইন কৰক, আজিৰ পৰা ষ্টাৰ্ট কৰক, আৰু লাহে লাহে এনেকৈ নহয় যে পুৰা জোচত আহি আজি বাৰু 12 ঘণ্টা পঢ়া শুনা হৈ গ'ল আৰু নেক্সট 3 দিন পঢ়া শুনাই নাই, কিতাপৰ লগত কোনো টাচে নাই, এইটো কনচিষ্টেঞ্চি নকয়। আপুনি ৰেগুলাৰলি নিজৰ যিটো কাৰিকুলাম, নিজৰ আপোনাৰ কোনোবা আছে বাৰু আপোনালোকৰ মাজত কোনোবা ষ্টুডেণ্ট হ'ব পাৰে, ফুল টাইম ষ্টুডেণ্ট, গ্ৰেজুৱেশ্যন ফাইনেল ইয়াৰ, মাষ্টাৰ্ছ ফাইনেল ইয়াৰ, আপোনালোকৰ মাজত হ'ব পাৰে কোনোবা হাউচ ৱাইফ আছে, কোনোবা হ'ব পাৰে বাৰু আপোনাৰ প্ৰাইভেট জবত কিবা চাকৰি কৰি আছে, হয়নে, কোনোবা আছে বাৰু যে কিবা খেতিৰ কামত ঘৰত কিবা দেউতাক কিবা হেল্প কৰে আৰু। চ' আপোনাৰ নিজৰ এটা লাইফ নিশ্চয়কৈ আছে, এইটো কনচিডাৰ কৰি নিজৰ কাৰণে এটা ডেফিনিট টাইম এটা ওলাই লওক, 3 ঘণ্টাই হওক 4 ঘণ্টাই হওক, ডেইলি আপুনি যদি দিব পাৰে, আৰু এইটো আপুনি সদায় মেইনটেইন কৰক। তাতে আপুনি কিবা বেলেগৰ কিবা বিয়া, কিবা বাৰ্থডে, কিবা অকেশ্যন, সেইটো হিচাপে এইটো চেঞ্জ নকৰিব প্লিজ। ঠিক আছে, এইটো চেঞ্জ নকৰিব, কনচিষ্টেঞ্চি মেইনটেইন কৰক। আৰু এই সময়টো, এই যে ঠাণ্ডা এতিয়া ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী, এই 3-4টা মাহ আৰু যিটো মই নটিচ কৰিছোঁ, মোৰ অবজাৰভেশ্যন বাৰু, ঠিক আছে, যে এই সময়ত না ষ্টুডেণ্টৰ বহুত বেলেগ বস্তু ইনভলভ থাকে, পিকনিক, তাৰপিছত ইফালে বিয়া, বেলেগ ঠাইত বিয়া হৈ আছে, কোনোবা আলহীৰ বিয়া হৈ আছে, ফ্ৰেণ্ডছৰ বিয়া হৈ আছে, হয়নে, বেলেগ বাৰ্থডে পাৰ্টি এভৰিথিং, বিকজ এই সময়খিনি আমাৰ গোটেইখিনি অকেশ্যন মোটামুটি এই সময়তে প্লেন কৰা হয়। আৰু আমি এই অকেশ্যন কেইটা এটেণ্ড কৰোঁতে তাতে এণ্টাৰটেইনমেণ্টৰ বাবে ইমান নিজক ইনভলভ কৰি পেলাওঁ, তাতে ইমান নিজক ইনভেষ্ট কৰি দিওঁ, পিছত দেখা যায় লাইফৰ পৰা 3-4 মাহ এনেই গুচি গ'ল, আৰু জাষ্ট মজাৰ কাৰণে 3-4 মাহ এনেই গুচি গ'ল। চ' আপুনি চাব যে 3-4 মাহ আপুনি নিশ্চয় পাব, আপুনি লাইফত এনেকৈ মানে বহুত ধুনীয়া সময় পাব, যদি আপুনি নিজক যদি অলপ টাইম যদি দিয়ে, নিজে যদি আগত অলপ ষ্টেবল যদি হ'ব পাৰে। চ' আগতে ষ্টেবল হোৱাটো অলপ মানে ট্ৰাই কৰক, তাৰপিছত লাইফটোতো আপোনাৰ, আপুনি যেনেকৈ ইচ্ছা আপুনি এনেকৈ কৰক, আৰু কোনেও আপোনাক
মানে অবষ্ট্ৰাক্ট কৰিব নোৱাৰে, কোনো ৰখাব নাই আৰু, হয়নে নাই? নেক্সট হ'ল আপোনাৰ ডিচিপ্লিন আৰু পেচেঞ্চ। অলপ ধৈৰ্য ৰাখক, ডিচিপ্লিনভাৱে বস্তুখিনি কৰক। ধৈৰ্য নাথাকিলে বাৰু এইটো কোনো, মই বাৰে বাৰে কৈ থাকোঁ, এইটো স্প্ৰিণ্ট নহয় যে আপুনি 100 মিটাৰ 200 মিটাৰ ৰেচত আহিলে, এইটো নহয়, এইটো এটা মেৰাথন হয়। ইয়াতে আপোনাৰ এটা দীঘলীয়া প্ৰচেছ, 8 মাহ 1 বছৰৰ এটা প্ৰচেছ। তাতে আপোনাৰ কেতিয়াবা অলপ কিবা গা বেয়া থাকিব, হেল্থৰ ইছ্যুজ থাকিব পাৰে, ঘৰৰ কিবা প্ৰব্লেম হ'ব পাৰে, কিবা আজিৰ দিনত কিবা মনটো মোৰ কামেই কৰা নাই, একেবাৰে মাথা কাম কৰা নাই, এনেকৈ আপছ এণ্ড ডাউনছ লাইফত থাকিবই। বাট আপুনি বস্তুখিনি যেতিয়া কনচিষ্টেণ্টলি যুঁজিব আৰু বস্তুখিনি মানে একেবাৰে এইটো এৰি নিদিব আৰু, তেতিয়া আপুনি চাব এইটো ৰিজাল্ট নিশ্চয়কৈ পাব, আপুনি নিশ্চয়কৈ পাব আপুনি। ক্লিয়াৰ? আৰু লাষ্ট আপোনাৰ পইণ্ট হ'ল ৰিভিজন। আপুনি কিমানবাৰ ৰিভিজন দি আছে, কিমান মক টেষ্ট দি আছে, কিমান প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন কিমান ভালকৈ ছল্ভ কৰি আছে বাৰু, চিলেবাছ শেষ কৰাৰ পিছত। চিলেবাছ শেষ কৰাটোতো ফাৰ্ষ্ট এণ্ড ফৰমষ্ট। বাট ইয়াৰ পিছত বহুতে কি কয়, কিবা কৰি চিলেবাছ শেষ কৰি এক্সাম দিব যায় আৰু, বিকজ লাষ্টত টাইমেই নাই। তেখেতসকলৰ কিন্তু এক্সাম ভাল হোৱাৰ চান্স বহুত কম। আপুনি যেতিয়ালৈকে বাৰে বাৰে ৰিভিজন নিদিব, বস্তুখিনি আপোনাৰ মাথাত নোসোমায় আৰু। চ' ৰিভিজন ইজ দ্য কি। আপুনি ছাকচেছ পাবলৈ গ'লে ৰিভিজন আপোনাক দিবই লাগিব, এবাৰ দুবাৰ নহয়, বহুতবাৰ। ঠিক আছে? চ' এইকেইটা পইণ্ট যদি আপুনি ভালকৈ অলপ মনত ৰাখে, নিশ্চয়কৈ শুনিব। ঠিক আছে? নেক্সট এটা পইণ্ট বাৰু, এইটো অলপ শুনাত অলপ এৰগেণ্ট ফিল কৰিব পাৰে। ডোন্ট লিসেन टू एवरीवन। देखिए, कोई एक आदमी अपने जीवन में कुछ नहीं कर पाया, सारा जिंदगी बेकार रहा और कुछ ढंग का कुछ नहीं किया। जब वो आदमी यंग था, जवान थे, तो घर में मम्मी पापा उसको गाली देते, तुम कैसा लड़का हो, कुछ नहीं कर पा रहे हो। এই মানুহজন এদিন বয়স হ'ব, তেখেতে এজন বাৰু এল্ডাৰ হৈ গ'ল, মানে ছ'চাইটিৰ এজন এল্ডাৰ পাৰ্চন হৈ গ'ল, বাট তেখেতে নিজৰ লাইফত কোনো ভাল বস্তুৱে কৰা নাই, কোনো ট্ৰাই কৰা নাই। চ' তেখেতৰ এক্সপিৰিয়েঞ্চ জিৰ'। এতিয়া তেখেতৰ পৰা যদি আপুনি এডভাইচ ল'ব বিচাৰে, বিকজ তেখেতে এজন এতিয়া বয়সীয়া মানুহ আৰু আপোনাক এতিয়া এডভাইচ দিব আহিলে, এতিয়া আজি তেখেতৰ বয়স চাগে 60, 65, 70, তেখেতে আপোনাক কিবা এটা এডভাইচ দিব আহিলে, আপোনাৰ এই এডভাইচ শুনি কোনো লাভ নাই। सो जो सब कोई कुछ बोल रहा है, सबका एडवाइस आपको लेना ही पड़ेगा, ऐसा कोई मैंडेटरी नहीं है। भगवान इसलिए 2 कान भी दिया है, अपना भगवान এইকাৰণে 2টা কাণ দিয়া হৈছে। আপোনাৰ যিবিলাক বস্তু আপোনাৰ প্ৰয়োজন সেইবিলাক আপুনি সোমাব, এইটো দি এক কাণেদি সোমাব, মাথাত আপোনাৰ প্ৰচেছ হ'ব বস্তুখিনি, আৰু এইটো আপুনি এক্সিকিউট কৰিব। আৰু যিবিলাক আপোনাৰ একেবাৰে আননেচেচাৰী বস্তু, এক কাণ দি সোমাব আৰু এটা কাণ দি ওলাই দিব আৰু, এইকাৰণে ভগৱান 2টা কাণ দিছে আৰু। ঠিক আছে? শুনাত বাৰু বহুত এৰগেণ্ট ফিল কৰিব পাৰে, বাট প্লিজ सबका एडवाइस सुनना पड़ेगा, सबका एडवाइस सही है आपके लिए, ये कोई मैंडेटरी नहीं, ये कोई जरूरी नहीं है। ठीक है? যিবিলাক আপোনাৰ কাৰণে প্ৰয়োজন সেইকেইটাই শুনিব আৰু একৰ্ডিংলি কাম কৰিব। ঠিক আছে? বহুত এডভাইচ লোৱাৰ কোনো প্ৰয়োজন নাই। আপোনাৰ লাইফ, আপুনি এটা যদি চাকৰি পায়, আপোনাৰ নিজৰ পৰিয়াল, নিজৰ লাইফ, নিজৰ মা দেউতা ভাই ভণ্টিৰ লাইফ চিকিউৰ হ'ব, ইমানখিনিয়ে আৰু। চ' বাকী আপুনি পুৰা একদম সমাজৰ পুৰা এডভাইচ আপুনি শুনাৰ কোনো প্ৰয়োজন নাই। সমাজে আপোনাক 1 পইচাও নিদিয়ে আৰু। যেতিয়া আপোনাক সময় লাগিব, সমাজে আপোনাক 1 পইচা হেল্প নকৰে। ত' সমাজৰ ইমান গুৰুত্ব দি লাভ নাই আৰু। ঠিক আছে? অ'কে। আৰু লগতে আৰু সৰু এটা কথা যে আমাৰ যি বেচটো আপুনি ইয়াতে পাই আছে বাৰু, এইটো বাৰু আমাৰ অলৰেডি বেচ আমাৰ ষ্টাৰ্ট হোৱা বাৰু আজি 3 মাহ হৈ গ'ল। ধুনীয়াকৈ বেচ চলি আছে আজিলৈকে বাৰু, মোটামুটি বহুতকেইটা ক্লাছেছ ইয়াতে হৈ গ'ল। এই বেচটো এতিয়া VOD বেচ বনাই দিয়া হ'ল। এই বেচটো আপোনালোকে এতিয়া যদি ল'ব বিচাৰে, নিশ্চয়কৈ ল'ব পাৰে। কমপ্লিট ক্লাছেছ আপোনালোকে পাই যাব ইয়াৰ পৰা। এতিয়া এবাৰ চাই লওক যে কি হ'ব। এই বেচটো যেতিয়া আপুনি চাইছে বাৰু, তাতে 799 দিয়া হৈছে। এইটো ফিজ বাৰু এতিয়া ৰখা হৈছে 299 অনলি। ঠিক আছে? 25 ডিচেম্বৰলৈকে এইটো আপোনাৰ এই যদি বেচটো ল'ব বিচাৰে, আপোনাৰ অকল 299 পে' কৰিলে হ'ব, 299। এইটো বাৰু এটা VOD বেচ হয়। VOD মানে ৰেকৰ্ডেড বেচ, ভিডিঅ' অন ডিমাণ্ড, ৰেকৰ্ডেড বেচ, কমপ্লিটলি ৰেকৰ্ডেড বেচ। তাতে আপোনাৰ সুবিধা কি, আপোনাৰ ৰখি থাকিব নালাগে। আপুনি এতিয়া যদি এডমিশ্যন লয়, এডমিশ্যন লোৱাৰ লগে লগে আপুনি একেবাৰে 50-60টা ভিডিঅ' একেলগে পাই যাব, আৰু সিকুৱেঞ্চিয়েলি ক্লাছেছ ৱাইজ ভিডিঅ' কেইটা আপোনালোকে পাই যাব। ঠিক আছে? চ' আপোনাৰ তাতে ৰখি থাকিব নালাগে, আপুনি ধুনীয়াকৈ ডেইলি এতিয়া প্ৰিপাৰেশ্যন কৰা ষ্টাৰ্ট কৰিব পাৰে আৰু। ক্লিয়াৰ? আৰু তাতে আপুনি ফল্ডাৰ আপডেট হৈ থাকিব, আৰু নতুন ভিডিঅ' ইয়াতে পাই থাকিব আৰু। ক্লিয়াৰ? আৰু এইটো ভেলিডিটি কিমান দিনলৈকে? এইটো ভেলিডিটি আপোনাৰ এক্সাম নোহোৱালৈকে, যেতিয়ালৈকে আপোনাৰ ADRE এক্সাম নহয়, তেতিয়ালৈকে আপোনাৰ ভেলিডিটি থাকিব। তো নিশ্চিন্তে আপুনি একদম আৰামছে প্ৰিপাৰেশ্যন কৰক, ধুনীয়াকৈ প্ৰিপাৰেশ্যন কৰক, ইয়াৰ নোট বনাই লওক। আপোনাৰ ইয়াৰ বাহিৰত বেলেগ বস্তু কোনো পঢ়াৰ প্ৰয়োজনে নাই, কোনো কিতাপ, কোনো বেলেগ ইউটিউব চেনেল, কোনো বেলেগ বস্তু পঢ়াৰ প্ৰয়োজন নাই। এইটো গেৰেণ্টি বাৰু মোৰ থাকিল। ক্লিয়াৰ? চ' আপোনালোকে ল'ব পাৰে। 299 হ'ল ফিজ, VOD বেচ হ'ব। আৰু যদি কিবা ফাৰ্দাৰ কুৱেৰিজ বা কিবা থাকে, যদি আপোনাৰ এই নম্বৰত মোক এবাৰ কণ্টেক্ট কৰি ল'ব, 6900578215। এই নম্বৰত এবাৰ মোক কণ্টেক্ট কৰি ল'ব। কিবা যদি আৰু বেলেগ কিবা ডিটেইলছ বা কিবা বিচাৰে যদি, এই নম্বৰত এবাৰ মোক হোৱাটছএপ কৰি ল'ব, মই ডিটেইলছখিনি আপোনাক দি দিম। ক্লিয়াৰ? চ' মোৰ ইয়াৰ পৰা ক্লাছেছ লওক নলওক এইটো বাৰু ছেকেণ্ডাৰী কথা, বাট প্ৰাইমাৰী কথা হ'ল, মষ্ট ইম্পৰ্টেণ্ট কথা হ'ল, প্ৰিপাৰেশ্যন এতিয়াৰ পৰা ষ্টাৰ্ট কৰক। আপুনি বেলেগ ঠাইৰ পৰা কোচিং ল'ব পাৰে, আপুনি নিজে সেল্ফ প্ৰিপাৰেশ্যন কৰিব পাৰে। সেল্ফ প্ৰিপাৰেশ্যন কৰি চাকৰি নহয় নেকি? নিশ্চয়কৈ হয়। যদি আপুনি ভালকৈ যদি ঠিক ঠাককৈ প্ৰিপাৰেশ্যন কৰিব পাৰে, যদি ডিচিপ্লিনভাৱে ষ্ট্ৰেটেজিকেলি যদি ভালকৈ যদি বস্তুখিনি মেইনটেইন কৰিব পাৰে, নিশ্চয়কৈ আপুনি চাকৰি পাব। ঠিক আছে? চ' প্লিজ এতিয়াৰ পৰা ষ্টাৰ্ট কৰক। ইমান কথা, বেলেগৰ কথা, এইবিলাক নয়েজ হয়, ইমান শুনি লাভ নাই। এইবিলাক জাষ্ট ইগন'ৰ কৰক আৰু প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰক। থেংক ইউ ছ' মাছ।